ওদালগুৰিত শোকাবহ ঘটনা। নলখামৰাত ধান বনোৱা মেচিনৰ ভিতৰত সোমাই মহিলাৰ মৃত্যু, এক শোকাবহ ঘটনা। ওদালগুৰি জিলাৰ নলখামৰাত সংঘটিত হৈছে এই ঘটনা। ধান বনোৱা মিলৰ মেচিনত সোমাই মৃত্যু এগৰাকী মহিলাৰ। নিহত মহিলাগৰাকী পূৰবী নাথ, বয়স ৩৬ বছৰ। নিজৰ ঘৰত থকা ধান বনোৱা মিলত পুৱা স্বামীৰ সৈতে কাম কৰি আছিল মহিলাগৰাকীয়ে। মিলৰ মেচিনত নিজৰ গাৰ কাপোৰ সোমাই যোৱাত মুহূৰ্ততে মৃত্যু হয় মহিলাগৰাকীৰ। প্ৰায় ১৪ বছৰ পূৰ্বে নলখামৰা গাঁৱৰ শৈলেন নাথৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পূৰবী নাথ। জানিব পৰা অনুসৰি পূৰবী নাথৰ ঘৰ হাজোত। এটি পুত্ৰ আৰু এজনী জীয়ৰী আছিল পূৰবী নাথৰ। ধান বনোৱা মিলটোতে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল এই পৰিয়ালটোৱে। এই কৰুণ ঘটনাই অঞ্চলজুৰি ইতিমধ্যে শোকৰ ছাঁ পেলাইছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ওদালগুৰি আৰক্ষী। আৰক্ষীৰ লোকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এতিয়া নলখামৰা বুলি কওঁ, তাৰমানে ৰাতিপুৱা ঘুমি উঠিয়ে এই তিৰি মানুহজনীয়ে তাৰমানে মিলত গুড়া ভাঙবা আহিছিল, তাৰমানে গুড়া বিক্ৰী কৰে, তাৰমানে কৰি তাৰপিছত কাম কৰি থাকোঁতে সন্থকতে তাৰমানে এই চাদৰখন এই হেৰিত লাগি গ'ল, লবৰত লাগি মানুহটো টানি লৈ যায়, তাৰমানে চেপি গলটো ছিঙি তাৰ পৰা গলটো একফালে দলিয়াই দিলে আৰু বডিটো একফালে বেলা এপিনি কোবাইছে, এপিনি কোবাই এতিয়া মানুহ অৱস্থা নাই। এতিয়া অলপ পিছতে পুলিচে লৈ গ'ল। আমি দেখা পাইছেনে? আমি আহিছোঁ, কিন্তু আৰু সেইখিনি সময়ত কোনো নাছিল, গিৰিয়েক ঘৈণীয়েকে আছিল। ঘৰত কোন কোন আছে এওঁলোকৰ মাক আছে আৰু ভায়েক এটা আছে আৰু ল'ৰা ছোৱালী দুজন, এটা ডাঙৰটো ল'ৰা আৰু সৰুটো ছোৱালী। কি কৰিছিল এনেকৈ মিল চলো, এই খেতি বাতি অলপ আছে। কিমান বছৰ হ'ল ইয়াৰ? এইটো হ'ল ৬-৭ বছৰমান হ'ল। ৰাতিপুৱা কিমান বজাত হৈছে ঘটনাটো? ৫:৪৫। কি মিল এইটো? এইটো ধানৰ মিল।